ভালুকপুং এতিয়া যাই আছোঁ পাছ বনাবলৈ। ভালুকপুং পাৰ হৈ আহি এটা মন্দিৰ পায়, দুৰ্গা দেৱীৰ মন্দিৰ, সেইটো হৈছে এইটো। তো ইয়াতে অলপ সেৱা চেৱা কৰি তাৰপিছত লাহেকৈ ওলাওঁ আৰু আমি নে কি গাইছ? ভাইহঁত ভিউ চা ভিউ, ইয়াত ডিউি পাহাৰৰ মাজে হাৰমনিয়াম বাজে। যোগেশ ভাই শিকাৰ পে গয়া হে, वो देखो পানী আৰু কি মাজত। নোৱাৰিলোঁ আৰু ভাগৰ লাগি গ'ল, নোৱাৰিম চাগে টাৱাং যাব। এইটো ভিউ এৰি থৈ কোনেও যাব পাৰিব? চা কি মজা ভিউ। মজা মজা ভিউ, লাইক নকৰিলে না খেলা যাবি মাক চাই। কি ভাই কচোন এতিয়া, একদম ভিউ সুইজাৰলেণ্ড নে? চা একবাৰ, একদম দিলছে কবি কিন্তু সুইজাৰলেণ্ড। চকু দুটা চেটৰ পানী দি ধুইয়া, ভুল শুনিছ, গৰুৰ মুত বুলি কৈছোঁ, ধুইয়া যায়। এইটো সুইজাৰলেণ্ড, এইটো অৰুণাচল, অৰুণাচল আকচিদু। আমি আহি আহি এতিয়া বমডিলা পালোঁ আৰু বমডিলাৰ পৰা টাৱাঙৰ এটা ভিউ পোৱা যায়। কি মজা, খালি বৰফ বৰফ দেখা যাই আছে। ৰ'ব মই দেখাই আছোঁ হে। নাই কেনে কি চালিয়া লাগিব বে। এতিয়া আমি আহি পাইছোঁ বমডিলা। বমডিলাৰ বুদ্ধ টেম্পল এটা আছে, তাকে অলপ এক্সপ্ল'ৰ কৰি যাই আছোঁ। মন্দিৰটো এনেকুৱা গ'ল, জোতা চোতা খুলি এতিয়া এণ্ট্ৰি কৰিম আৰু ভিউ একদম চোৱা। মন্দিৰ যি জাতিৰে নহওক কিয়, যদি পবিত্ৰ মনেৰে কিবা এটা প্ৰাৰ্থনা কৰা যায় বা সোমোৱা যায় মন্দিৰটো, কিবা এটা হালকা মেহচুচ হয় আৰু মনটোত না। বৰ চিন্তাধাৰা বেলেগ হ'ব পাৰে, মই নাজানো, বাট মোৰ অপিনিয়নটো কৈছোঁ আৰু। ৰাস্তাতে যাই আছিলোঁ মানে, বম ডাঙৰ এটা ৱাটাৰফল, বাপৰে চিৱাৰা টিৰান্দিৰাৰা। ভাইহঁত এতিয়া বাজিছে তোমাৰ 7:30 8টাই বাজিব। জাষ্ট আহি পালোঁ, আহি পাইছোঁ তোমাৰ এইখিনি জেগা কি বুলি কয়, চেলাপাছ নাপাওঁতে দিৰাং পাৰ হৈ তাতে হোমষ্টে এটা আছোঁ। তোমাৰ হোমষ্টেটো বহুত ভাল, গিজাৰ দিছে, তাৰপিছত এইপিনে হিটাৰ আছে, খোৱা বস্তু চস্তু চব বাৰু আনি চানি দিছে। কিন্তু হোমষ্টেটোৰ নামটো, দুটা কম্বলো দিছে, কম্বল দুটা দিছে, বিৰাট মজা মজা। হোমষ্টেটোৰ নামটো বৰ ডেঞ্জাৰ নাম, নুনু হোমষ্টে বোলে, মা কচম দেই। বাৰু বাকী যিয়ে নহওক, কালিলৈ লগ পাই আছোঁ আকৌ পুনৰ নতুন এটা ব্লগলৈ। ভাল লাগক নেলাগক কোনো কথা নাই, ব্লগত লাইক মাৰিব লাগিব, কমেণ্ট মাৰিব লাগিব, বাছ কথা ইমানেই। লাভ ইউ, গুড নাইট। মই শুওঁ দে, বেয়া টোপনি লাগিছে। বহুত বাইক চলালোঁ আজিৰ দিনটো। কিমান, গুৱাহাটীৰ পৰা চিধা ইয়ালৈ আহিছোঁ, মাকা ভোচৰা। ভাবিছা কেই কিলোমিটাৰ, বাদ দে, তহঁতক হিচাপ নিদিওঁ মই। ঘূৰি আহিলোঁ তহঁতক এইটো কোৱাৰ কাৰণে, একদম পূৰা 450 কিলোমিটাৰ মই বাইক চলাইছোঁ, মা কচম। এনেকৈ হ'লে কেনেকৈ হ'ব? দে শু।
মানুহে কয় টাৱাঙত বোলে হাগিবলৈ দিগদাৰ বোলে, ইমান ঠাণ্ডা পানী। হাগি আছোঁ এতিয়া, মানে নাহিলে চব মিছা, আল বাল কথা ক'ব গেলা। ৰাতি 1টা বাজিছে এতিয়া, শব্দ গুৰ। চব নিজৰ ওপৰত কথা, মানুহৰ কথা শুনি লাভ নাই। সৰুৰ পৰা কয় ন মাহঁতে, মেচিনাৰী বস্তুৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবি। কেলা গিজাৰৰ ভৰসাত হাগিব বহি দিলোঁ, গিজাৰে নচলা হৈ থাকিলে। কেলা মোৰ এতিয়া কি কৰিব আছে।